মানে কোনো বাৰ নাই যে হ'ল আপোনাৰ দুৰ্গা। চ' ফ্ৰেণ্ড গুড মৰ্ণিং ফ্ৰম তিনিচুকীয়া। এতিয়া 8 বাজিলে আৰু মই জাষ্ট শুই উঠিলোঁ, অলপ দেৰি হৈ গ'ল। যি নহওক, এতিয়া যোৱাকালি ভাগৰো বহুত লাগিছিলে, বহুত দূৰ গাড়ী চলাই আহিছোঁ কাৰণে টোপনিটো ৰাতি ভালেই হ'ল আৰু এতিয়া পূৰা ভাগৰ কমি গৈছে। তো এতিয়া আকৌ ৰেডি হওঁ যাবৰ কাৰণে। এতিয়া মই প্ৰথমে যাম আপোনাৰ তিনিচুকীয়াত থকা টিলিঙা মন্দিৰলৈ। চ' তাত যাবৰ কাৰণে ৰেডি হওঁ, তাত গৈ পিনে আহি লওঁ, তাৰপিছত ভাবিম আৰু ক'ত যাম। এতিয়ালৈকে তেনেকুৱা বিশেষ প্লেন নাই, প্ৰথম প্লেন আছে এতিয়া অকল টিলিঙা মন্দিৰ যোৱাই। চ' ফাৰ্ষ্ট তাত গৈ আহোঁ। টিলিঙা মন্দিৰ অৱশেষত আহি পালোহি টিলিঙা মন্দিৰলৈ। এইখন হ'ল আপোনাৰ থাল। এতিয়া ভিতৰলৈ গৈ আছোঁ মন্দিৰৰ। এইবোৰ চব টিলিঙা আৰি আৰি পূৰা ভৰ্তি হৈ গৈছেগৈ। এইটো হ'ল মেইন মন্দিৰটো। আগতে এই থালখন পূজা কৰি লওঁ, তাৰপিছত মন্দিৰটো ভালদৰে দেখুৱাই আছোঁ। চ' মোৰ পূজা কৰা হৈ গ'ল। এতিয়া এই নাৰিকলটো ইয়াত আপোনাৰ ভাঙিব লাগিব। নাৰিকলটো ভাঙি পিনে আধা আপোনাৰ ইয়াত দি পিনে আধা আকৌ ৰিটাৰ্ণ লৈ যাব লাগিব। অলপ নাৰিকলটো ভাঙোঁ। এবাৰতে পূৰা দুফাল হৈ গৈছে, ধুনীয়া নাৰিকল। তো এফাল মই লৈ ল'লোঁ, এফাল তাত থৈ দিলোঁ। বহুত মানুহ আহিছে মন্দিৰত। এতিয়া ইয়াত যে এই সূতাডাল আছে, সূতাডাল আপোনাৰ এই পষ্টকেইটাত বান্ধিব লাগিব। যিকোনো পষ্ট ইয়াতে আপোনাৰ সূতাকেইটা দিছে, যিকোনো খুঁটা তিনিটা আছে, যিকোনো এটা খুঁটাত বান্ধিলে হ'ল। তো 3 পাক ইয়াতে ঘূৰি পিনে আপোনাক গাঁঠিব লাগিব, আৰু যিখিনি সূতা ৰৈ যায় তাতে বাকীখিনি লৈ যাই পিনে নিজৰ হাতত বান্ধিব দিছে। চ' প্ৰথমে মই সূতাডাল খুঁটাটোত বান্ধি লওঁ। মোৰ এই সূতাডাল গাঁঠা হৈ গ'ল। এইয়া পিছফালৰ যে পষ্টকেইটা দেখিছে, এতিয়া গাঁঠি আছে, তাতে মই গাঁঠিলোঁ। তো এতিয়া মই গাঁঠিব লাগিব এই টিলিঙা। এয়া চাওক, ইয়াৰ গোটেইবোৰ টিলিঙা গাঁঠা ঠাই হয়। টিলিঙা গাঁঠিম, বাট ভিডিঅ' ৰেকৰ্ড কৰিবলৈ কোনো মানুহ নাই, সেইটো কাৰণে আৰু নিজে এনেকৈ গাঁঠি আছোঁ। এখন হাতে মোবাইল ধৰি, এখন হাতে টিলিঙা। এইটো মোৰ টিলিঙা, আৰু ইয়াত এতিয়া গাঁঠি দিম। এয়া চাওক, পূৰা টিলিঙা, বেৰখন অকল টিলিঙা দিয়ে ভৰ্তি হৈ আছে।
এইবোৰ চাওক পুৰা টিলিঙা ভৰ্তি হৈ গৈছে। চব মানুহ আহি আহি ইয়াত আপোনাৰ বান্ধি বান্ধি এইবোৰ গোটেই টিলিঙা পুৰা বান্ধি ভৰ্তি কৰি দিছে। ইয়াত আপোনাৰ বিশ্বাস আছে যে টিলিঙা বান্ধিলে ইয়াত আপোনাৰ যিখিনি মনৰ আশা আছে সেই মনৰ আশাবোৰ আপোনাৰ পূৰণ হয়। চ' মই মোৰ মনৰ আশাবোৰ বিচাৰি ইয়াত টিলিঙা এটা বান্ধিলোঁ। এইখিনি চাওক কিমান টিলিঙা আছে ইয়াত। অকল এইখিনিয়ে নহয়, সেইটো চাইডেতো আপোনাৰ পুৰা ভৰ্তি হৈ গৈছে। মই সেইপিনে গৈ পিনে আপোনাক দেখুৱাই আছোঁ। এইবোৰ চাওক, এইবোৰ পুৰা টিলিঙাৰে ভৰ্তি হৈ গৈছে এইখন বেৰ। এই চুকৰ পিনে কিমান টিলিঙা আছে। এইবোৰ চাওক গোটেই টিলিঙা, এই কোণাটোত পুৰা টিলিঙা ভৰ্তি হৈ গৈছে। মানে ইয়াত আপোনাৰ নধৰা হৈ গৈছে। তাৰপিছত ইয়াৰ পৰা খুলি আনি পিনে এই চুকত মানে আপোনাৰ দম কৰি থৈ দিছে। এইবোৰ চাওক ইমান টিলিঙা। ইয়াৰ নিচিনা চেম আপোনাৰ সেই চুকতো আছে, তাত আৰু বেছি আছে। এইবোৰ গোটেই টিলিঙাৰে ভৰ্তি। তো ইয়াত কিমান মানুহ আহে, কিমান ভক্ত আহে ভাবি চাওক টিলিঙা বান্ধিবৰ কাৰণে। টিলিঙা মন্দিৰটো তো এইটো আপোনাৰ বহুত ফেমাছ মন্দিৰ হয় তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ। বহুত দূৰৰ দূৰৰ পৰাও এই ঠাইখিনিত আপোনাৰ মানুহ আহে। যেনেকৈ আজি মই আহিছোঁ আপোনাৰ গুৱাহাটীৰ পৰা, ঠিক তেনেকৈ বহুত দূৰৰ পৰা ইয়াত মানুহ আহে। বহুত ভাল লাগিছিলে, আহিবৰ কাৰণে মন আছিলে। সঁচাকৈ মোৰ আশাখিনি পূৰণ হ'ল। বহুতেই ভাল লাগিছে। মন্দিৰটো এইটোৱে হয়, মেইন মন্দিৰটো। এলে বেটা খালে কলপাত নাখা। বাপৰে কি গৰু, আজিকালি গৰু কলপাত নাখায়। সেইটো ল, গৰুৱে কলপাত নাখায়। বাপৰে প্ৰথম দেখিছোঁ এইটো। ইয়াত আপোনাৰ এই গছডাল আছে, ইয়াতে আপোনাৰ পূজাৰীয়ে আপোনাৰ প্ৰসাদ দিব লাগে। ইয়াতে সেইটো পূজাৰীজনে আপোনাৰ পূজা কৰে। তাত লাইন ধৰি আপোনাৰ প্ৰসাদ দিব লাগে। চৰি, আপোনাৰ পূজা অৰ্চনা কৰিবলৈ পূজাৰ কাৰণে থালি তাত দিব লাগে। আৰু এইডাল হ'ল আপোনাৰ আহঁত গছ, মেইন সেইডালতে আপোনাৰ পূজা কৰা হয়। আৰু ইয়াত তেনেকুৱা কোনো মূৰ্তি নাই পূজা কৰিবৰ কাৰণে। বাকী এই খুঁটাকেইটাত আপোনাৰ এনেকৈ সূতা বান্ধিব লাগে 3 পাক ঘূৰি পিনে। এতিয়া আপোনাৰ এখন চাহ বাগিচাৰ মাজত এয়া চাওক, মোৰ পিছপিনে গোটেই চাহ বাগিচা পুৰা বহুত ডাঙৰ ডাঙৰ। ইয়াত যিবোৰ চাহ বাগিচা দেখিছোঁ মই পুৰা মানে ইমান ডাঙৰ, আৰু দেখিলে মানে কি মজা লাগে। চাওক মই ৰাস্তাটোৰে গৈ আছিলোঁ, সেইখন মোৰ স্কুটি গৈ আছিলোঁ, মানে দেখা পাই পিনে মোৰ ইমান ভাল লাগিলে। চ' মই ৰাস্তাৰ কাষত গাড়ী এখন ৰখাই পিনে ইয়াত নামি আহিছোঁ চাহ বাগানৰ মাজলৈকে। এয়া চাওক কিমান ডাঙৰ। আহি পিনে আপোনাৰ হোটেলৰ ৰুম পালোঁ। টিলিঙা মন্দিৰ গৈছিলোঁ, টিলিঙা মন্দিৰৰ পৰা আহি হোটেলৰ ৰুমত সোমালোঁ। আৰু এতিয়া সময় প্ৰায় 1 বাজিলে। মোৰ প্লেন আছিলে আজি আপোনাৰ
ঢলা শদিয়া ব্ৰিজ চাবলৈ যোৱাৰ, কিন্তু ঢলা শদিয়া ব্ৰিজ তিনিচুকীয়াৰ পৰা আৰু প্ৰায় 60 কিলোমিটাৰমান দূৰত, মানে ধৰি লওক 2 ঘণ্টামান লাগি যাব। চ' ভাবিলোঁ এতিয়া আৰু ঢলা শদিয়া ব্ৰিজ নাযাওঁ, নেক্সট টাইম কেতিয়াবা আহিলে যাম। এতিয়া মই যাব ওলাইছোঁ আকৌ শিৱসাগৰ, প্লেনটো চেঞ্জ কৰিলোঁ। এতিয়া মই শিৱসাগৰ যাম। ইয়াৰ পৰা শিৱসাগৰলৈ প্ৰায় 130 কিলোমিটাৰমান হ'ব চাগে। তো গধূলি 6টামান বজালৈকে মই শিৱসাগৰ গৈ পাই যাম। তো শিৱসাগৰত ৰাতিটো থাকিম আজি। অহা কাইলৈ আপোনাৰ শিৱসাগৰ ঘূৰিম। লগতে যিখিনি আছে আৰু শিৱসাগৰ চাই লওঁ। শিৱসাগৰখনতো বহুত ডাঙৰ হয়, যিমান আছে তাত আপোনাৰ ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ গোটেইখিনি চোৱাটো একেদিনতে পচিবল নহয়। যিমানখিনি পাৰোঁ কাইলৈ চাম। কাইলৈ ৰাতিটো আকৌ শিৱসাগৰতে থাকিম। তাৰপিছত পৰহি ৰাতিপুৱাই ৰিটাৰ্ণ বেক হ'ম গুৱাহাটীলৈকে। চ' সেইটোৰ কাৰণে মই এতিয়া বস্তুবোৰ পেকিং কৰি আছোঁ। চব বস্তুবোৰ এনেকৈ সেয়া হৈ আছে। এতিয়া মই বস্তু পেকিং কৰি আছোঁ। এতিয়া জল্দিকৈ ওলাই যাওঁ শিৱসাগৰলৈকে। শিৱসাগৰত গৈ ৰাতিটো থাকি দিম আৰু। চ' ব'লক শিৱসাগৰলৈ গৈ থাকোঁ এতিয়া, বেছি দেৰি নকৰোঁ। চ' গাইছ, মই এতিয়া ভিতৰলৈ গৈ আছোঁ। এয়া আপোনাৰ শিৱদৌললৈ স্বাগতম লিখা আছে, আৰু এইটো মোৰ সন্মুখত শিৱদৌল। মেইন ৰাস্তাৰ পৰা পূৰা কাষতে হয়, এইটো ৰাস্তা হয়। ফুলেশ্বৰী বিদ্যালয় ৰোড লিখা আছে। ৰাস্তাটোৰ নাম্বাৰ কি সেইটো মই নাজানো, কিন্তু কাষতে এইখন আছে আপোনাৰ শিৱসাগৰ ছোৱালী কলেজ, আৰু তাৰ সন্মুখতে ঠিক এইটো শিৱদৌল। চ' ফ্ৰেণ্ড, মই শিৱসাগৰত এতিয়া আহিছোঁ আপোনাৰ শিৱদৌল চাবৰ কাৰণে। মই য'ত হোটেল আছোঁ আৰু তাৰ কাষতে আপোনাৰ একেবাৰে শিৱদৌলটোৱে পৰে। তো হোটেলৰ ষ্টাফক সুধিলোঁ ওচৰত চাবলৈ কি ঠাই আছে। সিহঁতে ক'লে যে আপুনি এতিয়া অকল শিৱদৌলে চাব পাৰিব। এইখন হ'ল মোৰ সন্মুখত শিৱসাগৰ ছোৱালী কলেজ, আৰু তাৰ ঠিক ফ্ৰণ্টতে আছে আপোনাৰ এইটো শিৱদৌল। কি ধুনীয়া মন্দিৰ চাওক। সেইটো এটা মন্দিৰ আছে, তাত আপোনাৰ আৰতি হৈ আছে, সেইটো কাৰণে পূৰা ঘণ্টা বজাই আছে। আৰু বহুত ডাঙৰ হয় ঠাইখিনি, প্লাছ পূৰা পাৰ্কৰ নিচিনা বনাই দিছে আবেলি সময়ত ফুৰিবৰ কাৰণে। চাওক বহুতেই ধুনীয়া হয় মন্দিৰটো। মন্দিৰৰ ভিতৰলৈ বাৰু মই এতিয়ালৈকে যোৱা নাই, এবাৰ যাম এতিয়া। প্ৰথমে বাহিৰৰখিনি ঘূৰি ফুৰি লৈছোঁ, তাৰপিছত ভিতৰলৈ যাম। আৰু এইটো হ'ল লাচিত বৰফুকনৰ ফটো এখন ইয়াত লগাই থৈছে ডাঙৰকৈ। বাকী কেম্পাছটো বহুতেই ধুনীয়া, পূৰা চাফা। সেইটো চাওক, প্লাছ সেইটো এটা মন্দিৰ, তাত আপোনাৰ পূজা হৈ আছে। এবাৰ আমি তালৈকেও যাওঁ, সেইটো মন্দিৰত চাই আহোঁ। মেইন মন্দিৰ এইটোৱে হয় চাগে। অঁ, what a lovely place, ধুনীয়া ঠাই চিৰিয়াছলি।
হ'ল আপোনাৰ দুৰ্গা দেৱী দৌল আৰু সেইটো হৈছে আপোনাৰ শিৱদৌল। তো দুৰ্গা দেৱী দৌলত মানে আপোনাৰ আৰতি হৈ আছিলে। চ' মই মন্দিৰৰ ভিতৰলৈ এতিয়ালৈ যোৱা নাই। তো এতিয়া জোতাযোৰ খুলিব লাগিব। তো জোতা খুলি মই ভিতৰলৈ যাওঁ এতিয়া। চাওক এয়া দুৰ্গা দেৱী দৌলৰ ভিতৰলৈ মই গৈ আছোঁ। হে মা দুৰ্গা। এইটো হ'ল দুৰ্গা দেৱী দৌল। চ' গাইজ মোৰ চকুৰ সন্মুখত আছে একপিনে আপোনাৰ দুৰ্গা দৌল আৰু সেইপিনে হ'ল আপোনাৰ শিৱদৌল। ঠাইখিনি ইমান মজা লাগিছে মানে। সকলোৱে চাগে অলৰেডি শিৱসাগৰ আহিছে, ময়ে চাগে একেবাৰে ইমান দিনলৈ লাষ্টলৈ পৰি আছিলোঁ আহিবৰ কাৰণে। যি নহওক দেৱী দুৰ্গাই সেইপিনে আপোনাৰ দেৱী দুৰ্গা দৌল দেখিলোঁ, আপোনাৰ টিলিঙা মন্দিৰ দেখিলোঁ, সেইপিনে শিৱদৌল দেখিলোঁ। বঢ়িয়া আৰু ধন্য জীৱন। ভবা নাছিলোঁ যে এনেকৈ দেখা পাম বুলি। মন আছিলে বহুত আপোনাৰ শিৱসাগৰ আহিবৰ কাৰণে। মোৰতো প্ৰথম আপোনাৰ সপোন আছিলে গুৱাহাটীৰ পৰা শিৱসাগৰ অহাই, কিন্তু টিলিঙা মন্দিৰো গৈ আহিলোঁ, শিৱসাগৰতো আহিলোঁ, শিৱসাগৰ দেৱী দৌল, সেইপিনে দুৰ্গা দেৱী দৌল, শিৱদৌল গোটেইবোৰ দেখিলোঁ। চিৰিয়াছলি বহুত ভাল লাগিছে। বহুত মানে শান্তিৰ ঠাই আৰু গধূলি সময়ত আহি পিনে ইয়াত আপুনি বহক, সন্মুখত মন্দিৰ আৰু ইয়াত আপোনাৰ পাৰ্কৰ নিচিনা আছে, ইয়াত আপুনি অকণমান সময় বহক, একদম মন আপোনাৰ ভাল লাগি যাব আৰু নাইচ প্লেচ ইয়াৰ। দেৱী দুৰ্গা দৌলৰ ভিতৰত গ'লোঁ, আপোনাৰ পূজা কৰিলোঁ। এবাৰ শিৱদৌলৰ ভিতৰতো যাব লাগিব, নহ'লে শিৱ বাবাই বেয়া পাই যাব। চ' ব'লক এইবাৰ আমি শিৱদৌলৰ ভিতৰলৈ যাওঁ। এতিয়া মই গৈ আছোঁ আপোনাৰ শিৱদৌলৰ ভিতৰলৈ। এইখন হ'ল আপোনাৰ শিৱসাগৰ ছোৱালী কলেজ। ইয়াত আপোনাৰ বডি বিল্ডিং কম্পিটিশ্যন হৈ আছে, মিষ্টাৰ শিৱসাগৰ 2022। এইটো হ'ল ভিতৰলৈ মন্দিৰ। প্ৰভু ইয়াত লিখা আছে শিৱদৌলৰ নাটঘৰ আৰু গৰ্ভগৃহৰ দেৱালত গাখীৰ পানী আদি ঢলা আৰু ধূপ চাকি জ্বলোৱা নিষেধ। এইটো দানপাত্ৰ আৰু এইটো হ'ল আপোনাৰ মন্দিৰটো। এতিয়া মই আছোঁ আপোনাৰ শিৱদৌলৰ ভিতৰত গ'লোঁ, আপোনাৰ সেৱা কৰি আহিলোঁ। বহুত ধুনীয়া প্লেচ হয়, চিৰিয়াছলি ইমান দিন নাহি পিনে মই মিছ কৰি আছিলোঁ, আজি আহিলোঁ, বহুত ভাল লাগিছে। সকলোৱেতো আহিছেই, মোতকৈ আগতে বহুত মানুহ আহিছে, কিন্তু যদিহে কোনোবা অহা নাই, এদিন আহিব, প্লেন কৰিব, এদিন আহিব ইয়াত। চিৰিয়াছলি বহুত মজা প্লেচ হয়।
এইটো মোৰ পিছপিনে আছে, এইটো আপোনাৰ দুৰ্গা দেৱী দৌল। ঠাইখিনি মানে আপোনাৰ ইমান ডাঙৰ, ধুনীয়া ঠাই আৰু চাওক। এইটো এটা হ'ল আপোনাৰ পুখুৰীটোৰ নাম নাজানো বাৰু, চাগে আপোনাৰ জয়সাগৰ পুখুৰীও হ'ব পাৰে। ইয়াত ক'তো আপোনাৰ চাইনবোৰ্ড লগোৱা নাই, সেইটো কাৰণে গম পোৱা নাই। কিন্তু এইটো হ'ল আপোনাৰ শিৱদৌল, আৰু শিৱদৌলৰ কাষতে এইটো এটা ডাঙৰ পুখুৰী। ক'তো নাম লিখা নাই, জয়সাগৰ পুখুৰীও হ'ব পাৰে বা বেলেগ পুখুৰী হ'ব পাৰে, নাম নাজানো। কাইলৈ এবাৰ দিনত আহিম, দিনত আহি পিনে চাই যাম ভালদৰে। বহুত ডাঙৰ পুখুৰী হয়। কোনোবাই যদি নামটো জানে মোক জনাব। ঠিক শিৱদৌলৰ কাষতেই যিটো পুখুৰী লাগি আছে, এই পুখুৰীটো কি নাম হয়? এতিয়া ৰাতি হৈ আছে কাৰণে ভালদৰে একো দেখা নাপায়। কাইলৈ দিনত এবাৰ আহি পিনে দেখুৱাম। আৰু এইটো হ'ল আপোনাৰ শিৱদৌল। চ' মই শিৱদৌলৰ পৰা ওলাই আহিলোঁ, এতিয়া ৰিটাৰ্ণ হোটেললৈ গৈ আছোঁ। হোটেলৰ পৰা বেছি দূৰ নহয় মন্দিৰলৈ, শিৱদৌল মন্দিৰলৈ। তো মই খোজকাঢ়ি আহিছোঁ। ইমান দূৰ বাইক চলাই আৰু মানে গাৰ বিষ উঠি গৈছে। চ' এতিয়া অকণমান খোজকাঢ়োঁ বুলি গধূলি সময়ত ওলাই আহিছিলোঁ। তো এতিয়া আকৌ হৈ গ'ল চোৱা, ৰিটাৰ্ণ মই আকৌ হোটেললৈ গৈ আছোঁ।